নমস্কাৰ আমি মেথছৰ সদায় এটা টপিক লওঁ আৰু বেসিক বস্তুটো পঢ়ো ঠিক আছে যিসকলে এৰি যাম বুলি ভাবিছে তেওঁলোকে এই বেসিকটো চালেও হৈ যাব ঠিক আছে আজি আমি চাম বৃত্ত বা সাৰ্কুলৰ ওপৰত একেবাৰে সহজ আৰু একেবাৰে মানে ইজি কোৱেশ্চন আহিব জাস্ট বস্তুটো চাই লওক ঠিক আছে এতিয়া সাৰ্কেল ইয়াক আমি কি কওঁ সেন্টাৰ কেন্দ্ৰ ঠিক আছে এটা প্ৰপাৰ্টি মনত ৰাখিব যে কেন্দ্ৰৰ পৰা ইয়াৰ ডিসটেন্স যিমান এটো যিমান দূৰত্ব এটো হিমানে হয় এটো হিমানে হয় এটো হিমানে হয় মানে এই গুটেগিটাৰে ডিসটেন্স সমান হয় ইয়াৰ অৰ্থটো কি যে কেন্দ্ৰৰ পৰা বা সেন্টাৰৰ পৰা সম দূৰত্বত থকা বিন্দুৰ সমষ্টি কি হৈছে সাৰ্কেল ওকে বাস এইটো প্ৰপাৰ্টি যদি আপুনি বুজি পালে কমপ্লিট কোৱেশ্চন কৰিব পাৰিব এতিয়া দুটা টাৰ্ম চাও ঠিক আছে এইটো যদি সেন্টাৰৰ মাজেৰে যোৱা ৰেখা আৰু যি পৰিধিক চুই আছে আমি তাক কি কওঁ ইয়াক কওঁ ব্যাস বা কি কওঁ ডায়ামিটাৰ ঠিক আছে মনত ৰাখক আৰু ব্যাসৰ আধা তাক আমি কি কওঁ ব্যাসাৰ্ধ বা ৰেডিয়াস ঠিক আছে কি হল আমি ডায়ামিটাৰ কি পালো ডি যাক আমি কি কওঁ ব্যাস বা ডায়ামিটাৰ আৰু ব্যাসৰ আধা তাতে সোমাই আছে ব্যাসাৰ্ধ মানে ৰেডিয়াস ঠিক আছে ইয়াৰ পৰা আপুনি কি পালে radius is equal to 2 d/2 diameter আধা কি হৈছে radius ঠিক আছে আৰু তাৰ পৰা আমি কি পাম diameter মানে কি হ'ব diameter equal to radius ওকে এতিয়া মেইন কথা হ'ল যে এই বৃত্তটোৰ কালি মানে কি এতিয়া এই বৃত্তটোৱে যদি মই এটা উঠাই নি মাটিত পেলাই দিওঁ বা ইয়াতে পেলাই দিওঁ ই যিমানখিনি ঠাই আৱৰি থাকিব তাক আমি কি কওঁ কালি বা এৰিয়া কিমান হয় পাই r square ঠিক আছে in terms of the radius আৰু in terms of diameter কি হয় area pi/4 d square যদি আপোনাৰ ৰেডিয়াস দিয়া থাকে pi r square যদি diameter দিয়া থাকে area কি হ'ব pi/4 d square একেবাৰে ইজি ইয়াৰ আপুনি ৰেডিয়াসৰ ভ্যালু r ৰ ঠাইত ঠিক আছে r মানে কিমান d/2 পুট কৰি দিও এটো আহি যাব ঠিক আছে এতিয়া নোট কৰিলে হল নাও খেলাটো এতিয়া হ'ব কোৱেশ্চন কেনেকৈ আহিব আপোনালোকৰ সব এতিয়া এই সাৰ্কেলটোৰ ঠিক আছে বাদ দিয়ক বেকা হৈ গ'ল মই সাৰ্কেল লাগিব নোৱাৰা হৈ গ'ল আজিকালি ওকে হ'ব বাদ দিয়ক এই সাৰ্কেলটোৰ ইয়াৰ পৰা ঠিক আছে ইয়াৰ পৰা কি কওঁ আমি ৰেডিয়াস কওঁ হয় না ওৱান ৰিভলিউশন মানে এক পাক কেতিয়া হ'ব ইয়াৰ পৰা যদি ঘূৰি আপুনি এনেকৈ আহি এইখিনি পায় তাক আমি কি কম ওৱান পাক বা ওৱান ৰিভলিউশন ঠিক আছে ইয়াক আমি কি বুলি কম এই গোটেই যে ডিসটেন্স আমি কভাৰ কৰিলো ইয়াৰ পৰা ইয়ালৈ তাক কি কয় সাৰ্কামফাৰেন্স বা পেৰিমিটাৰ ঠিক আছে তাৰ ভ্যালুটো কিমান হ'ব 2 পাই r আপুনি এটা কেনেকৈ মনত ৰাখিব যে ইয়াৰ পৰা যদি আপুনি যাত্ৰা আৰম্ভ কৰিলে ঘূৰি আকৌ আহি যদি এইখিনি পালে আপুনি কিমান দূৰত্ব কভাৰ কৰিলে এটা ৰিভলিউশনত 2 পাই r কি হয় ৰেডিয়াস ঠিক আছে পাই কি হয় লাহে আহিব আপোনালোকে গম পাব পাই ভ্যালু কোড কেনেকৈ ইউজ কৰিব হেতু গম পাব এতিয়া বুজি পালে এৰিয়া কি তাৰ পেৰিমিটাৰ কি বা ইয়াৰ পৰা ইয়ালৈ হৰে কিমান দূৰত্ব কি অতিক্ৰম কৰিব এটা ৰিভলিউশনত গম পালে এতিয়া সব কোৱেশ্চন কেনেকৈ আহিব এটো লিখি লওক 2 পাই r কোৱেশ্চন আহিব কেনেকৈ যে এটা চকৰি আছে বা হুইল আছে তাৰ ৰেডিয়াস হৈছে 21 সেন্টিমিটাৰ 21 সেন্টিমিটাৰ মনত ৰাখিব ইয়াৰ ৰেডিয়াস r দিয়া আছে 21 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত কৈছে যে ইয়াত এজন মানুহ ৰৈ আছে আৰু এইফালে ঘূৰিবলৈ ধৰিলে এনেকৈ ঘূৰি কিমান কিলোমিটাৰ ঘূৰি আছে প্ৰায় 924 মিটাৰ এবাৰ এটো মিটাৰত আছে ঠিক আছে 924 মিটাৰ কি কৰিলে ইয়াত সি দৌৰিলে কোৱেশ্চনটো হ'ল যে সি কিমান পাক ঘূৰিলে বুজি পাইছে ৰেডিয়াস 21 সেন্টিমিটাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰি সি ঘূৰি আছে ইয়াতে ঘূৰি আছে একেখিনি জাগাতে ঘূৰি আছে কিমান ঘূৰিলে 924 মিটাৰ ঘূৰিলে সেন্টিমিটাৰ মিটাৰ কোৱেশ্চনটো হ'ল যে সি 924 মিটাৰ ইয়াত দৌৰোতে বা ঘূৰোতে কিমান পাক লাগিল কিমান ৰিভলিউশন লাগিলে একেবাৰে ইজি আমি কি জানো ওৱান ৰিভলিউশন মানে ইয়াৰ পৰা ঘূৰি আহি এইখিনি যদি পায় কিমান হয় 2 পাই r
1 ৰিভলিউচন বুজিলে তো মানে 924 মিটাৰ কি কভাৰ কৰোতে 924 মিটাৰ কভাৰ কৰোতে কিমানটা ৰিভলিউচন হ'ব আমি ধৰি লও n ৰিভলিউচন মানে n ৰিভলিউচন n ইনটু 2 পাই r is equal to 924 বুজিলে নে এইটো যদি বুজিলে আপোনাৰ খেলা খতম হৈ গ'ল ঠিক আছে নাও চাও এটো কেনে কৰিব দিয়া n টো উলিয়াম কিমান ৰিভলিউচন আমি গম পাওঁ কাৰণ এটা ৰিভলিউচনত ইয়াৰ পৰা এখিনি ঘুৰুতে 1 ৰিভলিউচন লাগে গতিকে 924 মিটাৰ ইয়াৰ ঘুৰুতে কিমানটা কৰিব a2 * a2 is equal to 924 ওলাই যাব এটা যদি চাই n * 2 পাই r 2 এটা সব পাই ভ্যালু আপুনি 3.14 or 22/7 এই দুইটা লব পাৰে লব কি এতিয়া যদি আপুনি ইয়াত 3.14 লয় ক্যালকুলেশন কৰোতে টান হৈ যাব যদি আপুনি এইটো লয় কাটাকুটি গৈ ফালে ইজি হ'ব গতিকে চাব যে কোনটো ভ্যালু বেছি ইউজফুল হয় সেইটোৱে লব এতিয়া মই লম পাই ভ্যালু 22/7 ঠিক আছে 2 পাই r কিমান দি আছে 21 সেন্টিমিটার খেলাটো এতিয়াই হ'ব চাও 21 ইয়াত আছে সেন্টিমিটার এটো আছে মিটাৰ এতিয়া এফালে যদি আমি মিটাৰত লিখো এনসাৰ নাহিব আইদাৰ আমি ইয়াত কি কৰিব লাগিব মিটাৰত নিব লাগিব নহলে ইয়াক আমি সেন্টিমিটাৰত নিব লাগিব ঠিক আছে আমি আমাৰ কাৰণে ইজি কোনটো হ'ব এইটো সেন্টিমিটাৰত নিয়াটো আমাৰ কাৰণে ইজি হ'ব আমি কি জানো 924 কি আছিল মিটাৰ আমি কি জানো 1 মিটাৰত কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ গতিকে আমি ইয়াত 100 ৰে মাল্টিপ্লাই কৰি কোলৈ লৈ গলো সেন্টিমিটাৰলৈ লৈ গলো ঠিক আছে এতিয়া আপুনি n টো উলিয়াই দিয়ক ইয়াত চাওক 7 আছে গল কাটা কিমান গল 3 হ'ব হয় না তে n কিমান ৰিভলিউচন হ'ব আপোনাৰ 924 into 100 divided by এফালে তো থাকিলে কি 2 into 22 আৰু কি থাকিলে into 3 ঠিক আছে এটো কৰক ক্যালকুলেট কৰাৰ লগে লগে কিমান ওলাব যেটো কাটা যায় মই তো ক্যালকুলেটৰত কৰিছো 24 হ'ব ক্যালকুলেটৰ কৰি দিম মোৰ 1 মিনিট ওকে আপোনালোকে হাতেৰে কৰক মই এক্সাম নিদু ঠিক আছে 924 into 100 divided by 2 into 22 into 3 700 মানে কিমান পাক ঘুৰিব লাগিব হি 700 পাক ঘুৰিব লাগিব মানে ইয়াৰ পৰা আৰম্ভ কৰি কি যদি এনেকে 700 পাক ঘুৰে এই 21 মিটাৰৰ ব্যাসাৰ্ধৰ সাৰ্কেলটো যদি 700 পাক ঘুৰে তেনেহলে কিমান মিটাৰ হি কভাৰ কৰিলে 924 মিটাৰ গম পালে বাস এনেকুৱা কোৱেশ্চন আহিব এটো যদি বুজি পালে সব কোৱেশ্চন কৰিব পাৰিব মেবি ইয়াৰ আগৰ এটা কোৱেশ্চন কেনেকৈ আহিছিলে এনেকৈ আহিছিল ন এজন মানুহে ঘৰৰ পৰা কিবা আপোনাৰ 7 মিটাৰ নে 7 কিলোমিটাৰ দূৰত গৈ এনেকৈ কনস্ট্যান্টলি ঘূৰি আছিল বলা মই পাহৰি গলো কোৱেশ্চনটো হেতু একে আহিছিল হেতু কি উলিয়াব দিছিলে যে কিমান ইয়াৰ পৰা ঘূৰি আহি আকৌ সেই আগৰ পজিশনে পায় মানে হে কিমান দূৰ অতিক্ৰম কৰিলে অলৰেডি কি আমাৰ ৰেডিয়াসটো দিয়া আছিল ৰেডিয়াস 7 দিয়া আছিল আমাক উলিয়াব কি দিছিলে ইয়াৰ পৰা এই ডিসটেন্সটো মানে পেৰিমিটাৰটো বা সাৰ্কামফাৰেন্সটো বাস 2 পাই r উলিয়াব লাগিছিলে 2 ধৰক ইয়াত পাইটো কিমান ধৰিব চাওক 7 দি থৈছে এক্সামত সদায় ইজি টু দিয়ে যাতে আপোনাৰ ক্যালকুলেশন ইজি হয় জাস্ট আপুনি জানিব লাগে যে পাই 22/7 ৰেডিয়াস 7 দিয়া আছিল হয় না তো 7 কাটাই গল 2 into 22 equal 44 বাস একেবাৰে ইজি আছে গম পাইছে সেই কাৰণে এই বস্তুটো চাব লাগিব যে সাৰ্কুলেটৰ প্ৰপাৰ্টি কি হয় ইয়াৰ পেৰিমিটাৰ কি হয় বা সাৰ্কামফাৰেন্স কি হয় কেনেকৈ কোৱেশ্চন